তৰফৰ সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে যোৱাকালি আমাৰ জ্ঞান বিকাশ বিদ্যাপীঠত ব্যক্তিগত এখন বিলায়ত আমাৰ এখন সভা অনুষ্ঠিত হৈছিলে। সঁচা কথা ক'বলৈ গ'লে এই সভাখন অনুষ্ঠিত হৈছিলে কংগ্ৰেছ দলৰ বঞ্চিত আমাৰ কিছুমান কৰ্মীত। আৰু এই সভাখন এটা মানে উল্লেখযোগ্য সভা আছিলে এইকাৰণেই যে বিগত উপনিৰ্বাচনত চামগুৰি সমষ্টিত উপনিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়া তানজিল হুছেইন প্ৰায় 26,000 ভোটত পৰাজিত হৈছিল। পুনৰবাৰ এইজনকে প্ৰাৰ্থিত্ব দিবলৈ আমাৰ দুবৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনে উঠি পৰি লাগিছে, যাৰ মানে যিটো আমাৰ মানে সমষ্টিবাসীৰ দৃষ্টিগোচৰ হৈছে, কৰ্ণগোচৰ হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি শিক্ষিত যোগ্য প্ৰাপ্য আমাৰ কিছুমান প্ৰাৰ্থী আজি ইয়াত মানে ওলাই আহিবলৈ বাধ্য হৈছে যে আমি চামগুৰি সমষ্টিত সিহঁতে প্ৰাৰ্থিত্ব বিচাৰিব। তাৰ মাজত আপুনি শুনিলে আচৰিত হ'ব, ভালো পাব যে এজন তাত এডভোকেট আছে, ডক্টৰ আছে, প্ৰফেচাৰ আছে, ইঞ্জিনিয়াৰ আছে বা MSc আছে। এইখিনি যোগ্য প্ৰাৰ্থী থকাৰ পিছতো যদি এই আমি উপনিৰ্বাচনত পৰাজয় বৰণ কৰা তানজিল হুছেইনক যদি পুনৰবাৰ এই এখন আমাৰ 26 বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়ে, আমি আকৌ সমষ্টিটো হেৰুৱাবলগীয়া হ'ব পাৰে। গতিকে আমি আপোনালোকৰ জৰিয়তে আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ আৰু আমাৰ প্ৰদেশ কংগ্ৰেছক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থিত্ব দিয়াৰ দায়িত্ব আপোনালোকৰ, কিন্তু ভোট দিয়াৰ দায়িত্ব কিন্তু ভোটাৰৰ। এবাৰ হ'লেও ভোটাৰৰ মানে মনটো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। ফিল্ডত আহক, পাব্লিকে কি কয়, সাধাৰণ ভোটাৰে কি কয়, ভোটাৰৰ মনৰ কথাখিনি আপোনালোকে লৈ পিছত টিকেটটো প্ৰদান কৰক। একমাত্ৰ তানজিল হুছেইনৰ পক্ষত কোনোবা চাহ ষ্টলত বহি, কাৰোবাৰ বেডৰুমত বহি, কাৰোবাৰ ড্ৰয়িং ৰুমত বহি পেলাই ব্লক কংগ্ৰেছ গঠন কৰি, মণ্ডল কংগ্ৰেছ গঠন কৰি মাত্ৰ মুষ্টিমেয় কেইজন মানুহৰ কথাত যদি তানজিল হুছেইনক পুনৰবাৰ প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰে, নিশ্চয় পুনৰ আমি এই উপনিৰ্বাচনৰ নিচিনা এটা দশা আমি পুনৰবাৰ হয়তো চাবলৈ সক্ষম হ'ম। পাঁচজন প্ৰাৰ্থীৰ নামটো আমি বহুত আছে পৰৱৰ্তী সময়ত, আৰু আপোনালোকে নামখিনি হয়তো ওলাব। আজিতো 5-6জন ওলাইছে, হয়তো মানে সংখ্যাটো 20জন পাৰ হ'ব। আমাৰ হাতত যিমানখিনি প্ৰমাণ আছে এই নামখিনি আমাৰ প্ৰকাশ কৰাত ইতিমধ্যে অলপ অসুবিধা হৈছে। আমাৰ সম্পূৰ্ণ প্ৰাৰ্থীখিনি ওলাই আহক। আৰু এটা ভাল খবৰ যে আজি আমি 4টা বজাত এখন ইয়াত মানে আলোচনা হ'বৰ কাৰণেহে আমি ওলাই আহিছিলোঁ। এইকাৰণেই যে আমি 50,000 এই কংগ্ৰেছৰ বঞ্চিত, লাঞ্ছিত, অপমানিত কংগ্ৰেছী লৈ পেলাই আমি 50,000 কৰ্মী দি এখন মানে জনসমাৱেশ ইয়াত অনুষ্ঠিত কৰিম বুলি এটা আলোচনা, আজি 4টা বজাত এটা আলোচনা মানে সভা হ'ব, আৰু সেইকাৰণে ওলাই আহিছিলোঁ। কিন্তু আমি এটা আচৰিত হৈছোঁ যে আজি মানে ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে যে আমাৰ গৰাজন ব্লক কংগ্ৰেছৰ সভাপতিয়ে আজি ঘোষণা কৰিছে যে চামগুৰি বিধানসভা সমষ্টিত 2026 চনৰ প্ৰাৰ্থী তানজিল হুছেইনৰ টিকেটটো বুলি নিশ্চিত। মই ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ পৰা এটা স্পষ্টীকৰণ বিচাৰিব মানে খুজিছোঁ যে প্ৰদেশ কংগ্ৰেছে আৰু জিলা কংগ্ৰেছে কেতিয়া এই ব্লক কংগ্ৰেছক বিধানসভাৰ টিকেট দিয়াৰ দায়িত্বটো অৰ্পণ কৰিছে, আৰু যদি কৰা নাই তাৰ এটা স্পষ্টীকৰণ আমি আপোনালোকৰ যোগেদি বিচাৰিছোঁ। কিন্তু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে নেকি চামগুৰিত? পৰিয়ালকেন্দ্ৰিক হোৱাটো ডাঙৰ কথা নহয় ৰকিবুল হুছেইনৰ কাৰণে। আমি পৰিয়ালকেন্দ্ৰিকলৈ যাবলৈ বিচৰা নাই। আমি কংগ্ৰেছী হিচাপে থাকিব বিচাৰিছোঁ। আমি যোগ্যতাৰ সন্ধানত আছোঁ। যদি যোগ্য প্ৰাৰ্থী দিয়ে, সকলোৱে উঠি পৰি লাগি পুনৰবাৰ এই চামগুৰি সমষ্টিৰ সময়ত কংগ্ৰেছৰ দখলত আছিল, পুনৰ 26 চনত এই কংগ্ৰেছৰ দখললৈ আহিবলৈ আমি নিশ্চিত। আমি আমাৰ হাতত ইতিমধ্যে 5-6জন আহিছে। মই আগতেও কৈছোঁ যে অতি কমেও 20জন মান আমাৰ মানে প্ৰাৰ্থী বিচাৰিব পাৰে, আৰু 20জন নহয়, আৰু হয়তো তালিকাটো আৰু অলপ দীঘলীয়া হ'ব। যদি আপুনি বিচাৰে প্ৰতিজন মানুহেই, প্ৰতিজন ব্যক্তি ইয়াত যোগ্য। আৰু এটা কথা চৰ্চালৈ আহিছে, আজি চাওক, মই সেইকাৰণেই কৈছোঁ কথাটো, কোনোবা এজন ডক্টৰ, ইঞ্জিনিয়াৰ, এডভোকেট, এজন MSc, কোনোবাই শিক্ষকে, কোনোবাই ৰিটায়াৰ্ড পাৰ্চন ইয়াত টিকেট বিচাৰিব। যোগ্য প্ৰাৰ্থী এজনে টিকেট বিচাৰিলেই এইটো হুদাপন্থী বা কোনোবাই পন্থী বনালেই আমি তাত একো ক'বলগীয়া একো নাই। এইটো নুৰ হুদাৰ একো নহয়। নুৰ হুদা আমাৰ এজন আদৰ্শ আছিলে, এতিয়াও আছে। মানুহজনৰ এটা ঘনবৃত্তি আছে, খালি ৰূপহীয়াত সমষ্টি নহয়। অসমৰ ভিতৰত যোনটো সমষ্টিতে খেলে, নুৰ হুদা আশা কৰোঁ মই জিকাটো সম্ভৱ হ'ব, কাৰণ তাৰ ব্যক্তিত্ব আছে। এই ব্যক্তিত্ব বজাই ৰখাৰ কাৰণে তেওঁ এজন ভাল নেতা, আৰু তাৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে। নুৰ হুদা এইটো মানে এই ক্ষেত্ৰত কোনো জড়িত নহয়, আৰু জড়িত হ'ব নালাগে মোৰ মতে, নিশ্চিত। আমি যোৱাকালি আমি নতুনকৈ গঠিত হোৱা চামগুৰি সমষ্টিৰ কিছুসংখ্যক শিক্ষিত মানুহ আৰু যিসকল কোৱালিফাইড, লগতে সমাজ সচেতক, আমি একেলগে এটা আলোচনা চক্ৰত মিলিত হৈছিলোঁ, যাৰ মূল উদ্দেশ্য আছিলে
যে আমাৰ চামগুৰি সমষ্টি যিখন নতুনকৈ নৱগঠিত হৈছে, এই চামগুৰি সমষ্টিখনক কেনেকৈ আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ। অৰ্থাৎ আমি কংগ্ৰেছী মানুহে আছিলোঁ চবেই, যাতে কংগ্ৰেছ শক্তিশালী হয় আৰু আগন্তুক দিনত যাতে শক্তিশালী ৰূপত আমি এই নতুন চামগুৰি সমষ্টিৰ ফালৰ পৰা যাতে এগৰাকী ভাল প্ৰতিভাসম্পন্ন জনা শুনা এগৰাকী আমাৰ ৰিপ্ৰেজেণ্টেটিভ মানে প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰোঁ, তাৰে এটা কথা আলোচনা কৰিবৰ কাৰণে আমি একগোট হৈছিলোঁ। আৰু তাত আমাৰ মাজত যথেষ্ট মানুহ আহিছিলে, ছ'চিয়েল ৱৰ্কাৰ আহিছিলে, শিক্ষিত যুৱক যুৱতী, লগতে আমাৰ ছ'চিয়েলিষ্ট, ডক্তৰ বা প্ৰফেচাৰ, এনেকৈ এডভোকেট চবেই আহিছিলে। আৰু চবেই এটা কথাই কৈছিলে যে আমাৰ এজন যোগ্য প্ৰাৰ্থী লাগে। বাই ইলেকশ্যনত আপোনালোকে দেখিছে যে বাই ইলেকশ্যন যিটো হ'ল, সেইটো কংগ্ৰেছে হাৰিলে, বহুত ভোটৰ ব্যৱধানত হাৰিব নালাগিছিলে। আমাৰ কি হ'ল যে আমি যিজন কেণ্ডিডেট পালোঁ কংগ্ৰেছৰ ফালৰ পৰা, তেওঁক মানে পৰিয়ালকেন্দ্ৰিক হিচাপে বা কাৰোবাৰ পিতৃৰ মানে এটা পৰিচয় দি পেলাই তেওঁক প্ৰক্ষেপ কৰিলে। আৰু প্ৰক্ষেপ কৰাৰ পূৰ্বে কিন্তু আমাৰ শিক্ষিত সমাজখনক অৱজ্ঞা কৰিলে। তেওঁলোকে এই শিক্ষিত সমাজখনৰ লগত যে এটা আলোচনা কৰি পেলাই সেইজন কেণ্ডিডেট আমাৰ মাজত দিব লাগিছিল, এইটো ভাবিবলৈ তেওঁলোকৰ সময় নাই। কিন্তু আমি শিক্ষিত যুৱতীসকলে বা সামাজিক কৰ্মকৰ্তাসকলে আৰু বিশেষকৈ এডভোকেট হওক বা প্ৰফেচাৰ হওক, এনেকুৱা যিসকল ব্যক্তি আছিলে, তেওঁলোকে বহুত মনত দুখ পালে যে এনেকুৱা এজন ব্যক্তিক আমাৰ সন্মুখত আনি দিলে, যিজনে অসমৰতো দূৰৰ কথা, চামগুৰি সমষ্টিৰ ৰাইজৰ যিখিনি দুখ দৰ্শা আৱেগ অনুভূতি এইখিনি একোৱে নাজানে। আৰু আনকি আমি যিখিনি জানো যে তেওঁ আমাৰ কাৰণে প্ৰতিনিধি যে হ'ব, আমাৰ সমস্যাবিলাক যে তেওঁ দাঙি ধৰিব, এইখিনি ক্ষমতা তেওঁৰ নাই। তেওঁক কিবা এটা সুধিলে তেওঁৰ দেউতাকেহে উত্তৰ দিব খোজে বা ক'ব খোজে। গতিকে আমি বিচাৰোঁ আমাৰ এই নতুনকৈ চামগুৰি যিটো সংগঠিত হ'ল, সৃষ্টি হ'ল, এই নৱগঠিত চামগুৰি সমষ্টিৰ ফালৰ পৰা এগৰাকী শক্তিশালী যুৱ নেতা যাতে আমি নিৰ্বাচন কৰিব পাৰোঁ আগন্তুক দিনত, তাৰ কাৰণে আমি একগোট হৈছিলোঁ। ইয়াত আমি যিখিনি আলোচনা কৰিছোঁ, আমি বিশেষকৈ আলোচনা কৰিছোঁ যে আমাৰ স্থানীয় বহুত মানে হাইলি কোৱালিফাইড ভাল জনা শুনা ব্যক্তি আছে, ৰাজনৈতিকভাৱেও অভিজ্ঞ আৰু ৰাজনৈতিক যি প্ৰেক্ষাপট অসমৰ বৰ্তমান পৰিস্থিতি এই সম্পৰ্কে যথেষ্ট জ্ঞান আছে, যিখিনি আমাৰ এই সমস্যাখিনি পবিত্ৰ সদনত গৈ তেওঁলোকে কি কৰিব পাৰিব, ভালকৈ প্ৰেজেণ্টেশ্যন কৰিব পাৰিব, তেনেকুৱা এগৰাকী ব্যক্তি লাগে। কিন্তু ইয়াতে আপোনালোকে চাব, যোৱাকালি তেওঁলোকেও এটা আলোচনা ক'ৰবাত মিলিত হৈছিলে, হৈ পেলাই কোৱা হৈছে যে ইয়াতে নুৰুল হুদা ডাঙৰীয়াৰ কিবা গোট জড়িত হৈ আছে বুলি আপোনালোকে কৈছে। এইটো সম্পূৰ্ণৰূপে মিছা কথা। নুৰুল হুদা ডাঙৰীয়া এটা সময়ত এই সমষ্টিত আছিল আৰু সেই মৰ্মে তেওঁৰ কৰ্মকৰ্তা থাকিব পাৰে ইয়াত, কিন্তু যেতিয়া তেওঁ নতুন সমষ্টিলৈ গুচি গ'ল আৰু চামগুৰি সমষ্টিত পুৰণা আমাৰ ৰূপৈহাট সমষ্টিত 11খন গাঁও পঞ্চায়তত সংযোগ হ'ল, তেতিয়া সেই সংযোজিত হোৱা এই 11খন গাঁও পঞ্চায়তৰ মানুহখিনিতো আমাৰ এতিয়া নতুনকৈ চামগুৰি সমষ্টিত তেওঁলোক থাকিল, আৰু তেওঁলোকে হয়তো ভাল সম্পৰ্ক আগতে আছিলে নুৰুল হুদা ডাঙৰীয়াৰ লগত, আৰু সেই মৰ্মে আমাৰো এটা সম্পৰ্ক আছিলে, নথকা নহয়। সেই বুলি তেওঁৰ কথাত বা তেওঁৰ চিন্তাত আমি আগবাঢ়িছোঁ এনেকুৱা নহয়, তেওঁৰ লগত আমাৰ কোনো সম্বন্ধ নাই। আমি বিশেষকৈ আমাৰ ভাল এটা চিন্তা আমি কৰিব ওলাইছোঁ যে কংগ্ৰেছ ইয়াত শক্তিশালী কৰিবৰ কাৰণে এজন ভাল নেতা লাগে। সেই বুলি পূৰ্বৰ এজন মন্ত্ৰী আছিলে বা তেওঁ খুব শক্তিশালী মন্ত্ৰী আছিলে, সেই পৰিচয়ৰে তেওঁৰ অযোগ্য সন্তানক আমাক দি দিব, আমি মানি নলওঁ, কেতিয়াও মানি নলওঁ। নামটো ক'ব। নামটো আপোনালোকে জানে, যোৱা বাই ইলেকশ্যনত খেলিছিলে তানজিল হুছেইন বুলি। আপোনালোকৰ সেই সভাখন এণ্টি তানজিল হুছেইন আছিল। এণ্টি তানজিল হুছেইন বা কমজুৰি যিকোনো যিকোনো কেণ্ডিডেটক আমি মানি নলওঁ, সেইটোৱে আমাৰ মূল কথা। যিটো কথা আপুনি কৈছে দোষাৰোপ কৰিছে, কাক দোষাৰোপ কৰিছে? আপুনি যদি চিধাকে কয় যে দোষাৰোপটো কাক কৰিছে? আমি দোষাৰোপ বুলি নহয়, কিন্তু যোৱা বাই ইলেকশ্যনত বিশেষকৈ পূৰ্বৰ এই শক্তিশালী মন্ত্ৰীজনে আমাৰ লগত কোনো কথা নাপাতি বা ৰাইজৰ লগত কোনো মতামত নলৈ তেওঁৰ সন্তানকে প্ৰক্ষেপ কৰিছিলে। তেওঁ নিজে জানে তেওঁৰ সন্তান কিমান যোগ্য, আমাতকৈ বেছি জানে। গতিকে আমি তাতে দুখ পাইছিলোঁ, যাৰ কাৰণে হয়তো হাৰিছিলে। স্ববিৰোধী চিন্তা কৰিবলৈ আৰম্ভ কৰিছিলে মানুহে, যদি কংগ্ৰেছ কৰে তথাপিও হয়তো মানুহে মনৰ দুখত গৈ বেলেগত যাবলগীয়া হৈছিলে। এতিয়া শক্তিশালী এজন মানুহ দিলে বেলেগ দলত থকা মানুহো আহি যাব, গোটেইখিনি আমাৰ কংগ্ৰেছ শক্তিশালী হ'ব। সেইকাৰণে আমি এই বিসম্বাদটো কংগ্ৰেছ দলৰ লগত না অনলি তানজিল হুছেইনৰ লগত? কোনো কংগ্ৰেছ দলৰ মাজত বিসম্বাদ নাই। এজন যোগ্য কেণ্ডিডেট লাগে, যিজন কেণ্ডিডেট বাই ইলেকশ্যনত হাৰিছে, সেইজন কেণ্ডিডেট আকৌ আহিলে আমি তেওঁক মানি নলওঁ। কথা এইটোৱেই, আমাৰ কাৰোবাৰ লগত হিংসা নাই,
কাৰোবাৰ লগত ব্যক্তিগত কোনো আগ্ৰহ নাই। তানজিল হুছেইন যদি মোৰ লগত চলাচল কৰে মই ভাল ব্যৱহাৰ কৰিম, কিন্তু প্ৰতিনিধি হ'লে মই আপত্তি কৰিম, মই তেওঁৰ পৰা মানি নলওঁ। সমৰ্থন আছেনে নাই? কি কৈছে? আপোনালোকে যি প্ৰক্ৰিয়া আপোনালোকে কালি আৰু যেনেধৰণৰ সভা অনুষ্ঠিত কৰিছে, এই সভাত আপোনালোকৰ কংগ্ৰেছৰ ফালৰ পৰা সমৰ্থন আছেনে নাই? কংগ্ৰেছৰ ফালৰ পৰা মানে আমি কোনো কংগ্ৰেছী তেনেকুৱা অৰ্গেনাইজেশ্যনে এইটো কালি অনুষ্ঠিত কৰা নাই। আমি কংগ্ৰেছ ভাল পোৱা কিছু সংখ্যক শিক্ষিত যুৱক যুৱতী, আমি ভাল এগৰাকী প্ৰতিভাসম্পন্ন যোগ্য এজন প্ৰতিনিধি লাগে, তাৰ কাৰণে একগোট হৈছোঁ। ইয়াত কোনো কংগ্ৰেছৰ সংগঠনে আমাক কোৱা নাই বা কংগ্ৰেছৰ সংগঠন জড়িত নহয়। প্ৰাৰ্থী বাছনি কৰিছে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।